ইতিবাচক বিপৰীতে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে নিৰ্মলা সীতাৰমণৰ যি বাজেট অধিৱেশনে আজি এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে নামৰূপ সাৰ কাৰখানাৰ বাবে। আৰু নামৰূপ সাৰ কাৰখানাতে এতিয়া যি নামৰূপ সাৰ কাৰখানাৰ যি চতুৰ্থ গোট নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি ইয়াৰ যি শ্ৰমিকসকল আছিলে, স্থানীয় যিখন দল সংগঠন আছিলে, তীব্ৰ আন্দোলন তেওঁলোকে সৃষ্টি কৰি আহিছিল। কিন্তু এটা কথা ক'ব লাগিব, 2006 চনতে তেতিয়াৰ সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ নামৰূপ সাৰ কাৰখানাৰ যি চতুৰ্থ গোটটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ঘোষণা কৰিছিল। কিন্তু সময় সকলো ফটুকাখনত পৰিণত হৈছিল। শেহতীয়াকৈ নৰেন্দ্ৰ মোদী যি কেন্দ্ৰীয় চৰকাৰ তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত শেহতীয়াকৈ দেখিবলৈ পাইছোঁ নামৰূপ সাৰ কাৰখানালৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে, যাৰ জৰিয়তে নামৰূপ সাৰ কাৰখানা যদি স্থাপিত হয়, চতুৰ্থ গোট স্থাপিত হোৱাৰ লগে লগে দৈনিক যি 12.7 মেট্ৰিক টন ইউৰিয়া তেওঁলোকে উৎপাদন কৰিব পাৰিব। মূলত বৰ্তমান উপস্থিত আছে শ্ৰমিক ইউনিয়নৰ বিষয়সকল আছে। কি ক'ব, ইমান দিন আন্দোলন কৰি আছিলে আপোনালোকে, তীব্ৰ আন্দোলন, আজি আপোনালোকে ভাল ফল এটা পাইছে? খুব ভাল খবৰ। আজি আমাৰ যি কেন্দ্ৰীয় বাজেট, এই বাজেটতে আমি দেখিলোঁ যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমাৰ বিত্ত মন্ত্ৰী কেন্দ্ৰৰ, গতিকে তেখেতে আজি ঘোষণা কৰিলে যে নামৰূপৰ যি সাৰ কাৰখানা, এই সাৰ কাৰখানাৰ যি চতুৰ্থ গোটৰ বিষয়টো আছিলে তাতে আমাৰ বাজেটত আজি সন্নিৱিষ্ট হ'ল। আমি বহু দিনৰ পৰাই এইটো কথাই আমি সদায় প্ৰত্যেক বছৰৰ বাজেটত আমি এটা কথাই চাওঁ যে আমাৰ নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কিবা আহিব নেকি, কিন্তু তেনেধৰণৰ আমি খবৰ পোৱা নাছিলোঁ। কিন্তু এইবাৰ যি আজি বাজেট প্লেচ কৰা হ'ল, এই বাজেটত আমাৰ বিষয়টো তাতে স্থান পালে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰত চৰকাৰৰ সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ইয়াৰ পাছতে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী, ইয়াৰ পাছতে আমাৰ ফাৰ্টিলাইজাৰ আমাৰ যি বিভাগৰ দায়িত্বত আছে জে পি নাড্ডা ডাঙৰীয়া। আমি যোৱা মাহত আমাৰ ডিচেম্বৰ মাহত আমি তেখেতক সাক্ষাৎ কৰি আহিছিলোঁ আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ বিষয়টো নামৰূপ সাৰ কাৰখানাৰ বিষয়টো তেখেতসকলে এইটো কাৰ্যকৰী কৰিব আৰু ইয়াৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট ইয়াতে স্থাপন কৰিব। গতিকে এই কথাবিলাক আগবাঢ়ি গ'ল আৰু আমাৰ আজি এই বাজেটত এই বিষয়টো স্থান পালে। আৰু এই গোটেই বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আমি ক'বই লাগিব। তেখেতৰ নেতৃত্বত তেখেতে আৰু আমাৰ স্থানীয় বিধায়ক এই দুগৰাকী বিষয়ে মানে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক ডাঙৰীয়াই আগবঢ়াই লৈ গ'ল আৰু এই গোটেই বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা ল'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তেখেতে 2006 চনৰ পৰাই গোটেই বিষয়টো এইটো লাগি আছিল আৰু তেখেতে আগবঢ়াই নিলে আৰু আজিৰ তাৰিখত আমি এই খবৰটো পালোঁ। গতিকে আমি আশা ৰাখিম অহা 24 তাৰিখে আমাৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে আমাৰ ইয়ালৈকে সৰুসজাই ষ্টেডিয়ামলৈকে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে আমি নিশ্চয় সেই তেখেতৰ উপস্থিতিত আৰু এটা ভাল খবৰ আমি লাভ কৰিম। গতিকে এই আশাৰে আমি বাট চাই ৰৈছোঁ। নামৰূপৰ ৰাইজ আজি উৎফুল্লিত, সাৰ শ্ৰমিক আমাৰ এই ৰাইজ আজি উৎফুল্লিত। গতিকে এই বিষয়বিলাক আজি স্থান পোৱাৰ বাবে কেন্দ্ৰীয় বাজেটত, গতিকে আমি খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। ধন্যবাদ। এটা কথা ক'ব লাগিব, অকল নামৰূপ শ্ৰমিক ইউনিয়নে নহয়, নামৰূপৰ যি দল সংগঠন সকলেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছিলে যিহেতু চতুৰ্থ গোট স্থাপনৰ দাবীত। মোৰ লগত নামৰূপ ছাত্ৰ সন্থাৰ বিষয়ববী আছে, মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। দীৰ্ঘদিনীয়া এক আন্দোলন, তাৰপিছত আজি এক সিদ্ধান্ত কেবিনেটে যে নামৰূপত চতুৰ্থ গোটটো হ'ব, কি ক'ব? হয়, আচলতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ নামৰূপৰ দল সংগঠনে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী 2006 চনতে যিটো আধাৰশিলা স্থাপন কৰিছিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট, সেই সাৰ কাৰখানাৰ চতুৰ্থ গোট আচলতে আজি 18টা বছৰে আচলতে হৈ নুঠিল। গতিকে এই কথা আজি এতিয়া যিহেতু কেন্দ্ৰীয় কেবিনেটত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটক লৈ যিহেতু বিত্ত প্ৰতিবেদন দাখিল হৈছে, গতিকে আমি চৰকাৰখনক আদৰণীয় এই এটা পদক্ষেপটোক আদৰণীয় হিচাপে আমি গ্ৰহণ কৰিছোঁ। কিন্তু কথাটো হ'ল যে 2015 চনৰ মে' মাহতো এই সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাৰণে আচলতে সেই সময়ত থকা চৰকাৰখনে আচলতে ঘোষণা কৰিছিল যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হ'ব। কিন্তু আমি বিচাৰিছোঁ যে চতুৰ্থ গোট ইয়াত আহি স্থাপন হওক, চতুৰ্থ গোট উৎপাদনমুখী হওক, কিন্তু মাত্ৰ কাগজে কলমে আচলতে যাতে সীমাবদ্ধ হৈ নাথাকক। গতিকে আমাৰ নামৰূপ তথা উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু একমাত্ৰ সাৰ উদ্যোগ, এই সাৰ উদ্যোগটো জীয়াই ৰখাৰ ক্ষেত্ৰত আচলতে যিকোনো চৰকাৰে নহওক কিয়, এই চৰকাৰখন যোনেই চৰকাৰ নাথাকক কিয়, চৰকাৰখনে আচলতে এটা উৎপাদনমুখী এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই আজি যিহেতু এই ঘোষণা কৰিছে বিত্ত প্ৰতিবেদনত দাখিল হৈছে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ ক্ষেত্ৰত, কিন্তু কথাটো হ'ল যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট মাত্ৰ ঘোষণাৰ মাজতে যাতে ৰৈ নাযাওক। যিহেতু 18টা বছৰে আজি নামৰূপবাসীয়ে মাথো প্ৰবঞ্চনা আচলতে পাই আহিছে। আমি আচলতে নামৰূপবাসীয়ে এইবাৰো যাতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নহওক যে এয়া মাথো এটা মাত্ৰ ইলেকশ্যনী বা ৰাজনৈতিক এটা
ইলেকশ্যনৰ এজেণ্ডা হিচাপে যাতে গঢ়ি নুঠক। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ ক্ষেত্ৰত অতি শীঘ্ৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু আমি শুনিছোঁ যে ফেব্ৰুৱাৰী মাহতেই ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব। গতিকে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট যদি তেওঁলোকে সঁচাকৈ যদি গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সদিচ্ছা আছে, তেন্তে তেওঁলোকে ইয়াত আহি নামৰূপত আহি নামৰূপৰ ৰাইজক আচলতে প্ৰমাণ সহিতে তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াত আধাৰশিলা স্থাপন কৰক, নতুবা এই উৎপাদনমুখী কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, এটা কথা ক'ব লাগিব, মোৰ লগত আৰু এগৰাকী শ্ৰমিক ইউনিয়ন আছে। তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে যি চতুৰ্থ গোট স্থাপনৰ দাবী তেওঁলোকে দিল্লীলৈ তেওঁলোকে গৈছিলে, বিভিন্ন তেওঁলোকে মন্ত্ৰী বিধায়কক তেওঁলোকে লগ কৰিছিলে। মই পোনে পোনে গৈছোঁ তেওঁলোকৰ ওচৰত। আপোনালোকে বহুবাৰ দিল্লীলৈ গৈছে, বহুতবাৰ আপোনালোকে আলোচনা কৰিছে, বহুতবাৰ আপোনালোকে কেন্দ্ৰীয় সামন্ত্ৰীক আপোনালোকে সাক্ষাৎ কৰিছে। তাৰপিছত আজি ইতিবাচক বাৰ্তা আজি নামৰূপ সাৰ কাৰখানালৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, কি ক'ব? প্ৰথমতে মই কেন্দ্ৰীয় চৰকাৰৰ যি বিত্তমন্ত্ৰী আছে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ সুদীৰ্ঘ বহুদিনীয়া যিটো আমাৰ দাবী আছিল যে নামৰূপ পোৰ্ট অতি শীঘ্ৰে স্থাপন কৰক, তেখেতে আজি ঘোষণা কৰিছে। তো আমি অত্যন্ত সুখী। তাৰ লগতে আমাৰ অসম চৰকাৰৰ যিহেতু 40% যিটো কথা আছিল যে 40% তেখেতে অসম চৰকাৰে যিটো লোৱাৰ কথা যিটো ঘোষণা কৰিছে, তো তাৰ ক্ষেত্ৰত আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ সাংসদ মহোদয় আছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেও 2006 চনৰ পৰা আমাৰ নামৰূপৰ লগত জড়িত। গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ স্থানীয় যি বিধায়ক আছে আমাৰ তৰংগ গগৈদেৱ, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ তেখেতেও মানে নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত আজি নামৰূপ পোৰ্টৰ নামৰূপ পোৰ্ট যিটো স্থাপনৰ কথা ঘোষণা কৰিছে, গতিকে সকলোবিলাককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ উপৰিও বিভিন্ন দল সংগঠন হৈ সি ৰাজনৈতিক হওক অৰাজনৈতিক হওক যে নামৰূপ পোৰ্টৰ কাৰণে বিভিন্ন প্ৰতিবাদী আন্দোলন কাৰ্য তেওঁলোকে গ্ৰহণ কৰিলে। গতিকে এই প্ৰতিবাদী আন্দোলনৰ গ্ৰহণ কৰাবিলাককো আমি ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।